নমস্কাৰ ৰাইজ, আজি হৈছে 8 এপ্ৰিল আৰু 30 ডেজৰ ষ্টাডি চেলেঞ্জৰ মোৰ প্ৰথমটি লং ভিডিঅ'। যদি আপোনালোকে আসাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে দেন মোৰ লগত কণ্টিনিউ কৰিব পাৰে। মই ৰাতিপুৱা 6 বজাত উঠিয়ে ফ্ৰেছ হৈ পঢ়িবলৈ বহিলোঁ। প্ৰথমতে মই আসাম হিষ্ট্ৰী 1.5 ঘণ্টামান ৰিভিজন কৰোঁ বুলি ভাবিলোঁ। এতিয়া যি আগতীয়াকৈ নোটছ বনাই থৈছিলোঁ তাকে অলপমান ৰিভিজন কৰি চালোঁ আৰু জাষ্ট মই ওপৰে এবাৰ পঢ়ি চালোঁ আৰু যিবোৰ মোৰ মনত নাই ভালকৈ সেইবোৰ মই এবাৰ লিখি চালোঁ। আৰু যেতিয়া মই নোটছ বনাওঁ তেতিয়া মই অকল এটা পেনেৰে লিখোঁ আৰু বাকী এটা বেলেগ কালাৰৰ পেনেৰে এনেদৰে লাইন কৰোঁ। কিছুমানে বহুত স্কেচ পেন কালাৰ পেনেৰে কালাৰ কৰে, সেইবোৰ কৰি থাকিলে আচলতে বহুত সময় যায়। আৰু যদি আপোনালোকৰ হাতত টাইম আছে দেন কৰিব পাৰে আপোনালোকৰ বাৰু পঢ়া শুনা কেনেকুৱা চলি আছে প্লিজ জনাবচোন। মই ভবামতে হয়তো এক্সাম ইমান বেছি দিন নাই। ইলেকশ্যনৰ ৰিজাল্টৰ পিছত হয়তো জুলাই আগষ্ট মানত এক্সাম হৈ যাব পাৰে মোৰ মতে। আৰু এইকেইদিন ইমানো বতৰ খুব বেছি ভাল নহয় কাৰণে মোৰো গাটো ইমান বেছি ভাল নহয়। চৰ্দি মানে আঁতৰাই নাই। তাৰপিছত মই গা পা ধুই দাল ৰুটি খাই 11টামান বজাৰ পৰা আসাম পলিটি পঢ়িবলৈ ওলাই ল'লোঁ। পলিটি মোৰ ইমান বেছি ভাল নালাগে কিন্তু উপায়টো নাই, পঢ়িবই লাগিব। পঢ়ি হৈ কৰি মই মাল্টিপল চইচ বুলি এখন কিতাপ আছে, সেইখন শান্তনু কৌশিক বৰুৱাদেৱৰ, আৰু এইখনৰ পৰাই মই MCQ প্ৰেক্টিছ কৰিলোঁ অলপ। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে এইখন কিতাপৰ পৰা আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে MCQবোৰ। ইয়াতে ধুনীয়াকৈ আছে। আসাম পাৰ্টটো বেলেগকৈ আছে, জিঅ'গ্ৰাফী এনভাইৰনমেণ্টটো বেলেগকৈ আছে, জেনেৰেল ছায়েন্স বেলেগকৈ আছে, পলিটি ইকনমিক্স হিষ্টৰী আৰ্ট এণ্ড কালচাৰ লজিকেল ৰিজনিং মেণ্টেল এবিলিটি নলেজ অফ কম্পিউটাৰ ইণ্টাৰনেট ছাম ইম্পৰ্টেণ্ট ইনফৰমেশ্যন বুলি পেলাই গোটেইখিনি আপোনাৰ পাৰ্ট হিচাপত MCQ দিয়া আছে। আপোনালোকে যিকোনো এটা টপিক পঢ়ি উঠি তাতে MCQ প্ৰেক্টিছ কৰিব পাৰে। আৰু মই ভিডিঅ'টো কৰিছিলোঁ 1:30মান বজালৈকে। মই ভাবিলোঁ 2টামান বজাত এডিট কৰি পেলাই আপোনালোকৰ আগত দিম, কিন্তু ইমানেই গা বেয়া লাগিল মই শুই থাকিলোঁ আৰু এতিয়া বাজিলে 5টা বজাত।